আপোনালোকে থাম্বনেইলখন চাই হয়তো গমেই পাইছে মানে এই গাড়ীখন বিক্ৰী কৰিব আৰু যিসকলে মানে ফাইনেন্স থকা এখন ইক' ভেন ল'ব বিচাৰি আছে সেইসকলে এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। গাড়ীখনৰ বয়স কিমান হাজাৰ কিলোমিটাৰ চলিছে সকলোবোৰ গম পাব। মই সকলোবোৰ ভিডিঅ'ত জনাই দিম মানে ভিডিঅ'টোত। তাৰপিছত আৰু এই আপোনালোকে এই যিটো স্ক্ৰীনৰ নম্বৰটো দেখি আছে এইখন নম্বৰটোত এইটোত আপোনালোকে ফোন কৰি মানে যোগাযোগ কৰিব পাৰিব। তাৰপিছত দামটো কিমান বা বয়স কিমান সকলোবোৰ গম পাব। বয়সটো মই কৈ দিম ভিডিঅ'ত, কিন্তু দামটো আপোনালোকে নিজে যোগাযোগ কৰিব। কিমান এনেতো 2,20 কৈছে মানে দাম টিপিত 2,20 দিব লাগিব, তাৰপিছত বাকীখিনি কিস্তিত দিব লাগিব। সেইকাৰণে ক'লোঁ যিসকলে মানে ফাইনেন্স থকা গাড়ী ল'ব বিচাৰি আছে সেইসকলে এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। আৰু গাড়ীখন আছে বঙাইগাঁও জিলাৰ মাছগাঁৱত। আৰু ভিডিঅ'টো চাই থাকক, সকলোবোৰ ডিটেইলছ সকলোবোৰ বস্তু গম পাব কেনেকুৱা কি। টায়াৰৰ কণ্ডিশ্যন চাওক, এতিয়া মোটামুটি 6 মাহমান চলিব, বেছি চলিব, 1 বছৰ মানে যাব লাগে। তাৰপিছত ইফালে দিয়া পিছৰ বাওঁফালে টায়াৰটো চাওক। আৰু এইখন হৈছে 7 চিটাৰ ইক' ভেন চাওক। ইফালেদি 2জন, পাছত 3 আগত 2জন। আৰু ইয়াৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ। তাৰপিছত এতিয়া এচিৰ এইবিলাক চিষ্টেম দিয়া আছে, কিন্তু এচি নাই, নন এচি 7। বহুতে হয়তো গম নাপায় এতিয়াও, আৰু বহুতে গম পায় কি BS6ৰ যিবিলাক 7 চিটাৰ ইক' ভেন আছে সেইবিলাকত এচি নাই, মানে নন এচি। 5 চিটাৰবিলাকত এচি আছে। বাকী গাড়ীখন ৰান হৈছে 47,000 কিলোমিটাৰ। হয়তো আপুনি যেতিয়া গাড়ীখন চাব আহে তেতিয়া হয়তো বেছি হ'ব ইয়াতকৈ। গাড়ীখন মানে ডেইলি ৰান হয়, সেইকাৰণে অলপমান বেছি হ'ব পাৰে, 47,050 হ'ব পাৰে। আৰু এই ভিডিঅ'টো বনাই আছোঁ আজি মই 7 তাৰিখ 8 মাৰ্চ 2025 তাৰিখে। আৰু ফলৰ চাব পাৰে, গাড়ীখন নতুন যিহেতু 2 বছৰ হৈছে সেইকাৰণে ফলৰবিলাক এতিয়া হোৱা নাই। এইখন উঠাই চাব পাৰিব আপোনালোকে চাব আহিলে। আৰু গাড়ীখনৰ বয়স কিমান হৈছে আপোনালোকে এতিয়া নাম্বাৰত মাৰিও চাব পাৰে, ফাইনেন্স আছেনে নাই। তাৰপিছত ইফালেদি ইঞ্চুৰেঞ্চ পলিউশ্যন, কিন্তু গাড়ীখন ফাইনেন্স আছে, মানে যিসকলে ফাইনেন্স থকা গাড়ী ল'ব বিচাৰি আছে সেইসকলে চাব পাৰে। আৰু এই গাড়ীখন আছে আমাৰ বঙাইগাঁও জিলাৰ মাছগাঁৱত, মানে নিয়াৰ চিভিল হস্পিটেল। পিছফালটো চাওক। পিছত এইটো ডিগিটো অলপ সৰু আছে গাড়ীখনৰ। এইটো ঠিকই আছে টেপটো।
যদি ভিডিঅ'টো ভাল লাগিছে সকলোৱে লাইক শ্বেয়াৰ কৰি দিবা আৰু যিসকলে মোৰ ইউটিউব চেনেলটো নতুনকৈ আহিছে আগলৈ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্টটো বজাবলৈ নাপাহৰিব গতিকে আগলৈ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আহি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব